নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অসম স্পন্দন আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন। ৰাজ্যত এতিয়া নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলিছে অভিযান। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে প্ৰতিটো প্ৰান্ততে চলিছে যি অভিযান, সেই বৃহৎ অভিযান চলা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ, সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে অভিযান চলা দেখিবলৈ পোৱা গৈছে। বৰ্তমানলৈকে প্ৰায় 1700 কুইণ্টেল মাংস এতিয়ালৈকে জব্দ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ যদি চাওঁ, সত্ৰনগৰী বৰপেটাতো কিন্তু এতিয়া নিষিদ্ধ মাংসৰ যি দোকান, নিষিদ্ধ মাংসৰ যি হোটেল, সেই হোটেলত নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে। যি নগাঁও, ধুবুৰী, নলবাৰী, বৰপেটা, গুৱাহাটী প্ৰায়সমূহ অঞ্চলতে বৰ্তমান নিষিদ্ধ মাংসৰ যি নিষিদ্ধ গো মাংস, সেই নিষিদ্ধ গো মাংস জব্দ কৰিবলৈ অসম আৰক্ষী সক্ষম হৈছে। আৰু আজিৰ দিনটোতো অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। কালি নলবাৰীৰ যি চেহনাজ হোটেল, সেই চেহনাজ হোটেলৰ অভিযান চলাইছিলে, নলবাৰীত বৃহৎ অভিযান চলোৱা হৈছিলে। আৰু সেই নলবাৰী অভিযানৰ পিছতে বহু সংখ্যক গো মাংস জব্দ কৰিবলৈ সক্ষম হৈছিলে, যে নিষিদ্ধ গো মাংস জব্দ কৰিছিলে। আৰু আজিৰ দিনটোত অসম আৰক্ষীয়ে আৰু অধিক তীব্ৰ কৰা দেখিবলৈ পোৱা গৈছে। আমি ভিজুৱেলছৰ মাধ্যমতে সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। জনাইছো এই মুহূৰ্তৰ এক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, নিষিদ্ধ মাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে, তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে অভিযান। আৰু সমগ্ৰ অসমতে বৰ্তমান নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। মোৰ আটাইতকৈ ডাঙৰ খবৰ যে নিষিদ্ধ মাংসৰ বিৰুদ্ধে বৃহৎ অভিযান চলা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অসমতে বৰ্তমান নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলিছে, হোটেলে হোটেলে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান। আৰু এই পৰ্যন্ত 189খন হোটেলৰ পৰা 1627 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে। সমান্তৰালকৈ 176 জন লোকক কৰায়ত্ব কৰা হৈছে। বিছমিল্লা হোটেল, যি বিছমিল্লা হোটেল, সেই বিছমিল্লা হোটেলৰ পৰা 26 কেজি, ডলফিন হোটেলৰ পৰা 27 কেজি জব্দ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যি সত্ৰনগৰী বৰপেটা, সেই সত্ৰনগৰী বৰপেটাতো কিন্তু নিষিদ্ধ মাংস ওলোৱা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তৰ অসম স্পন্দন দৰ্শকে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে অসমত এতিয়া নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলা দেখিবলৈ পোৱা গৈছে। কুইণ্টেলে কুইণ্টেলে নিষিদ্ধ মাংস জব্দ কৰিছে অসম আৰক্ষীয়ে। যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্দেশ, সেই নিৰ্দেশৰ পিছতে এতিয়া অসম আৰক্ষী সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো চেহনাজ হোটেল, বৰমা ৰোডৰ নলবাৰী বৰমা ৰোডৰ চেহনাজ হোটেল, তাৰ পৰা কুইণ্টেলে কুইণ্টেলে নিষিদ্ধ মাংস জব্দ কৰিছে। সমান্তৰালকৈ বৰপেটা জিলা, যি সত্ৰনগৰী বৰপেটা, সেই সত্ৰনগৰী কিন্তু বৰপেটাতো নিষিদ্ধ মাংসৰ যোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। বিছমিল্লা হোটেলৰ পৰা 26 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে, ডলফিনৰ পৰা 27 কেজি জব্দ কৰিছে, আৰু জান্নাত হোটেলৰ পৰা 25 কেজি জব্দ কৰিছে। মোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু অকল বৰপেটা বুলিয়ে নহয়, নলবাৰী, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, নগাঁও, ধুবুৰী, অৰ্থাৎ উজনিৰ পৰা নামনিলৈকে বৰ্তমান এই নিষিদ্ধ গো মাংস, এই নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে অভিযান চলিছে। আৰু সমান্তৰালকৈ যদি চোৱা যায়, গুৱাহাটীতো কিন্তু বহু সংখ্যক হোটেলত ইতিমধ্যে নিষিদ্ধ গো মাংস জব্দ কৰা দেখিবলৈ পোৱা গৈছে। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত এনেধৰণৰ গো মাংস বিক্ৰী কৰিব নোৱাৰিব, বিক্ৰী কৰিব নোৱাৰিব বুলি কৈছিলে। কিন্তু তাৰ পাছতে একাংশ দোকানত কিন্তু এতিয়াও, একাংশ হোটেলত কিন্তু এতিয়াও নিষিদ্ধ মাংস বিক্ৰী কৰি থকা হৈছিলে। যি সময়ত নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি তুলপাৰ লাগি আছিলে, মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাইছিলে, নামঘৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাইছিলে, সেই সময়ত কিন্তু এতিয়া হোটেলে হোটেলে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীয়ে অভিযান চলাইছে। এই দৃশ্য দেখুৱাইছো আমি, এনেধৰণে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলাই এনেধৰণে গাড়ীত উঠাই লৈ গৈছে নিষিদ্ধ মাংস। আৰু বৰ্তমানলৈকে কিন্তু 189খন হোটেলত নিষিদ্ধ মাংস জব্দ কৰিছে, 1627 কেজি নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ 176 জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আমি এম্বিয়েন্সৰ মাধ্যমত দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো।
আমি আপোনালোক দৃশ্যাংশ দেখুৱালো এম্বুলেন্সৰ মাধ্যমত সেই দৃশ্যাংশ আমি দেখুৱাইছো কালিৰ পৰা আজিলৈকে কিন্তু বৰ্তমানলৈকে যি তীব্ৰতৰ অভিযান চলাই দেখিবলৈ পোৱা গৈছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে একাংশ হোটেলৰ স্বত্বাধিকাৰীয়ে কিন্তু এতিয়া অসম আৰক্ষীকো ভূক্ষেপ নকৰা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো ভূক্ষেপ নকৰি এনেধৰণে নিষিদ্ধ মাংস বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে এইখন অসমত এতিয়া নিষিদ্ধ মাংসৰ যি বিক্ৰী সেয়া বিক্ৰী অধিক তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ মাংস বন্ধ কৰিবলৈ নিৰ্দেশ দিছে কিন্তু একাংশ হোটেলৰ স্বত্বাধিকাৰীয়ে কিন্তু এতিয়া নিষিদ্ধ মাংস বিক্ৰী কৰাত উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে সেয়া লাগিলে বিছমিল্লা হোটেল হওক জন্নাত হোটেল হওক বা যি ডলফিন হোটেল কাৰণ কিয় এইকেইখন হোটেলৰ পৰা এতিয়ালৈকে কিন্তু বিছমিল্লা হোটেলৰ পৰা 26 কেজি মাংস জব্দ কৰিছিলে কালিৰ দিনটোত আৰু এতিয়ালৈকে 176 জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যি সত্ৰ নগৰী বৰপেটা সকলোৱে শ্ৰদ্ধা কৰে সেই সত্ৰ নগৰী বৰপেটা কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে এনেধৰণে হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰী নিৰ্দেশকো কেৰেপ নকৰে এইসকল স্বত্বাধিকাৰী বা এইসকল ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰী নিৰ্দেশকো কেৰেপ নকৰে আৰক্ষীকো বুঢ়া আঙুলি দেখুৱাই এনেধৰণে নিষিদ্ধ মাংস বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈকে 1627 কেজি নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে